কিলো যে দুজনী স্ত্ৰী পালো এসপ্তাহত তেওঁ কাৰোবাক মানে মাতি আছে আহিবি নেকি কোনো আহিব ৰাজি নহ'ল তেতিয়া মোৰ কুকুৰজনীক মাতি আছে মই মানে ইমান তললৈ মোৰ ধাৰণাই মই চাই আছোঁ লাইভত তাৰপিছত যেতিয়া তাইক বেডত উঠাই লৈছে তেতিয়া মোৰ কঁপনি উঠি গৈছে মই যেতিয়া লাইভ চাই আছোঁ মই য'ত থাকোঁ তাৰপৰা তেতিয়া মই চিঞৰি চিঞৰি কান্দিছোঁ হে ভগৱান তুমি মোক দেউতাও নাই আৰু দেউতাওতো এইবিলাক দেখিছে অসংখ্যতো কামত লিপ্ত হৈ থাকে আমাক সময় নিদিলে বেলেগক সময় দিয়ে এইবিলাক হেৰি কৰিলে যিটো পিতৃ প্ৰেম সেইটো কেতিয়াও নাপালোঁ কিন্তু আপোনালোকে হয়তো দেখি বহুত মানুহে মোৰ লগ সংগ চবেই এইটো কয় তোৰ দেউতা অমুক আছে তই এইটো কৰিব পাৰ সেইটো কৰিব পাৰ কিন্তু মই তেতিয়া চুপ হৈ যাওঁ কিন্তু বিশেষ কথাখিনি ক'ব মন যায় ক'ব নোৱাৰোঁ কাৰণ নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি বেলেগ এটা ভিডিঅ' আপোনালোকৰ কাৰণে আনিছোঁ মানে আপোনালোকে দেখিলে চকু কপালত উঠিব আৰু একদম মোৰ গা নুমি শিয়ৰি আছে মানে মই সঁচাকৈ বহুত দুখ লাগিছে মই বহুত মানে একদম মই এনেও মানুহগৰাকী বহুত আৱেগিক মই মানে চকু পানী ওলাই গৈছে আৰু যেতিয়া সেই কণমানিকেইটাৰ মুখত যেতিয়া এই কথাখিনি শুনিছোঁ তেওঁ পত্নীৰ মুখত যেতিয়া মানে 97ৰ পৰা যিমানখিনি কষ্ট সহ্য কৰি আহিছে তাৰ পাছত এই পৰ্যায় পাইছেহি কিমানখিনি তেওঁলোকে অত্যাচাৰ পাই পেলাই যেতিয়া ঘৰৰ মানুহ তেওঁলোকক কি কৰে মানে সাপোৰ্ট নিদিয়ে ঘৰৰ মানুহক কথাখিনি কয় ঘৰৰ মানুহে কয় মিছা কিন্তু অৱশেষত একদম আপোনালোকক এই ভিডিঅ'টো আপোনালোকে চাওক যিজন মহাপাপীয়ে কুকুৰৰ লগত অপকৰ্ম কৰিছিলে সেই মহাপাপীজনৰ ফুপুলা স্বৰূপ ভদ্ৰলোকৰ মুখা পিন্ধা ফুপুলা স্বৰূপ নিজৰ পুত্ৰ দুজন পুত্ৰ আৰু তেওঁ পত্নী আজি মোৰ কেমেৰাৰ সন্মুখত সকলোখিনি কথা কৈছে আপোনালোকে চাওক আৰু আপোনালোকো সতৰ্ক হওক সাৱধান হওক আপোনালোকৰ স্বামীজনৰ যদি এনেকুৱা কিছুমান আচৰণ দেখে তেনেহলে আপুনিও এই কামটো কৰিব পাৰে আৰু বহুত দুখ লাগিছে তেওঁলোকৰ পুত্ৰ দুজনে কান্দি কি কৈছে আপোনালোকে চাওকচোন সঁচাই দেই বহুতখিনি কষ্ট ইমানেই কষ্ট পাইছে ইমান কষ্ট পালেহে এনেকুৱাখিনি কথা একদম শেষত হলেও তেওঁলোকে প্ৰকাশ কৰিবলৈ বাধ্য হ'ল হ'ব পাৰে নিজৰ পিতৃ কিন্তু তেওঁলোকে কৈছে যে এইজন পিতৃ থকাতকে নথকাই ভাল গতিকে মই বিশেষ নকওঁ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে এই সম্পূৰ্ণ ভিডিঅ'টো চাওক একদম মহা অসভ্যৰো কিছুমান সীমা থাকে মানে কেনেকুৱা অসভ্য কুকুৰৰ লগতে নহয় তেওঁ হোটেলত যি কৰ্মচাৰী আছে মহিলা কৰ্মচাৰী সেই মহিলা কৰ্মচাৰীৰ লগত কেনেকে তেওঁ শাৰীৰিক সম্পৰ্ক ৰাখিছে এই ভিডিঅ'টো আপোনালোকে চাওক তেওঁ কি কৰিছে গম পাইছে নাই নগাঁৱত তেওঁক লপা থপা হোটেলৰ ভিতৰত এজনী মহিলাৰ লগত এগৰাকী যুৱতীৰ লগত হোটেলৰ ভিতৰত পাই এনেকুৱা লপা থপা দিছে আপোনালোকে চাওক তাৰ পাছত আপোনালোকে ক'ব যে সঁচাকে ভদ্ৰলোকৰ মুখা পিন্ধা বুলি যে কয় এয়াকে কয় আজি সম্পূৰ্ণকে লৈ আহিছো তেওঁ পত্নী আৰু তেওঁ দুইজন পুত্ৰই কি কৈছে আপোনালোকে চাওক তেওঁ যিটো ষ্টেণ্ডাৰ্ডত থাকে সেই অনুযায়ী আমি একো নাপাওঁ তেওঁ যিখিনি নিজৰ লাইফটোৰ ওপৰত খৰচ কৰি আছে ল'ৰা ছোৱালী হিচাপে আমি বহুত নৰ্মেল চিম্পুল লাইফ এটা জীয়াই আছোঁ যেনে তেনে পঢ়াখিনি কমপ্লিট কৰাৰ কাৰণে মানে চলি আছোঁ পঢ়াখিনি কমপ্লিট কৰি আমি চলি আছোঁ কিন্তু আমাৰ যে তেওঁৰ সন্তান হিচাপে যিখিনি তেওঁলোকে প্ৰাপ্য হ'ব লাগে সেইখিনি আজিলৈকে পোৱা নাই এটা যদি প্ৰশ্ন কয় ধৰি লওক যে সেইখিনি নোপোৱাৰ কাৰণেও আপোনালোকৰ খুব আছে নেকি খুব নাছিলে যদি কওঁ মানে ইমান লাগজাৰী জীৱনো মানুহৰ জীৱনত নালাগে এতিয়া দেউতাকে দিব খোজা নাই আমাৰ আপত্তি নাই মই ল'ৰা ছোৱালীক এইখিনি শিকাইছোঁ কষ্ট কৰিব খোজা ইমান ৰজাৰ দৰে সুখ লোৱা কি দৰকাৰ আছে দেউতাই কৰিছে কৰক কিন্তু তোমালোকে কষ্ট কৰা পঢ়া তোমালোকে নিজে যেতিয়া উপাৰ্জন কৰিবা সেইখিনি সুখ তোমালোকে নিজে ল'বা সেইখিনি মই ল'ৰা ছোৱালীক সংস্কাৰ দিছোঁ আৰু কেতিয়াও প্ৰপাৰ্টি বা বহুত খৰচ নিদিয়াৰ কাৰণে সুবিধা হৈ পেলাই এইবিলাক কৰিবলৈ যোৱা নাই সঁচা কথা ক'ব যাওঁ যদি আপোনালোকে যদি ইমান জাগাত যায় মানুহ এজনৰ যে দুটা চেহেৰা থাকে বুলি কয় পৰ্দা আৰু এটা পিছত এটা সেম তেনেকুৱা তেওঁৰ পৰ্দাৰ ওচৰত থকা দৃশ্যখিনি আপোনালোকে দেখে আৰু তেওঁৰ প্ৰকৃত মুখাখিনি আমি ফেচ কৰোঁ আৰু তাৰ সেই পৰ্দাৰ আঁৰত যিখিনি অভিনয় কৰে ধুনীয়া মিঠা খুৰীয়া ভদ্ৰ মানুহ হিচাপে তেওঁৰ কিন্তু সম্পূৰ্ণ ওলোটা তেওঁ পশুৰ লগত তুলনা নকৰোঁ যিহেতু মই পশুপ্ৰেমী হয় পিশাচৰ লগত তুলনা কৰিম এটা অসুৰৰ লগত তুলনা কৰিম তেওঁ সেইখিনি এগ্ৰেছিভ ঘৰত কৰে যাৰ কাৰণে বাহিৰৰ মানুহৰ পৰা আমি কেতিয়াও ছাপৰ্ট নাপাওঁ কাৰণ তেওঁ
মানুহে কয় ইয়াৰতো ব্যৱহাৰ বহুত ভাল, তোমালোকৰ চাগে কিবা প্ৰব্লেম আছে এনেকুৱা কয়। কিন্তু সেই মানুহজনৰ যে টৰ্চাৰখিনি আমি ইমান বছৰে 97ত মোৰ বিয়া হৈছে, তেতিয়াৰ পৰা যে আজিৰ ডেটলৈ মই ভুগি আছোঁ, কিয়? এইখিনি কাৰণে, তেওঁ দুমুখীয়া মানুহ হোৱাৰ কাৰণে তেওঁৰ ফেচৰ 2টা পাৰ্ট আছে। বাহিৰত তেওঁ বহুত ভদ্ৰ, ঘৰত তেওঁ অসুৰ দানৱ পিশাচ, সেইখিনিয়ে হ'ব। কাৰণ নিজৰ সন্তানক কোন বাপেকে ৱালত খুন্দিয়াই মাৰে, আৰু তেওঁ আহিব নিদিয়ে, বহুতেই টৰ্চাৰ কৰে। আনকি মাৰি পেলাম বুলি যেতিয়া ভাবুকি দিলে তেতিয়াহে। ডাঙৰ পুত্ৰই মোক এটা কথা ক'ব লাগে যে ভিডিঅ'কেইটাত দেখিছোঁ তুমি ওলাইছা, কুকুৰ কেইজনীক তুমিয়ে উলিয়াই দিছা, হয়নে? এটা বস্তু কোৱা, যেতিয়া তোমাৰ দেউতা, আমি কেতিয়াও আমাৰ পৰিয়ালৰ বেয়া বদনাম কথাবিলাক পাব্লিকৰ আগত দিব নোখোজোঁ, সেইটোৱে তোমাৰ মুখখনত মানে তোমাৰ এটা হেৰিয়াটো প্ৰভাৱ পেলাব, বদনাম তুমিও হ'বা, ভাইটিও হ'ব, মাও বদনাম হ'ব। কিয় দিলা? কিয় ৰেকৰ্ড কৰা হ'ল? কিয় দিলা? জাষ্ট মই কিয় দিলাটো কোৱা, ৰেকৰ্ড কৰাৰ কাহিনীটো পিছত ক'বা। তেওঁক মানে আমি যিখিনি দিলোঁ, চাওক মানুহৰ লগত হেৰি হ'লে বা কোনো জীৱ জন্তুৰ লগত এনেকুৱা হেৰি হ'লে কোনো মানি নলয় কথাবোৰ, তো তাৰ কাৰণে কিবা এটা প্ৰুফ লাগে হেৰিত। আমি এইটো কৰিছিলোঁ বেলেগ এটা কাৰণত, সেইখিনি পাছত জনাম আমি। কিন্তু যিখিনি তেওঁ কাণ্ড কৰিছে সেইখিনি সঁচাকৈ অকল্পনীয়। মোক মানে নিজৰে লাজ লাগিছে ক'বলৈ, মই এনেকুৱা নিচিনা এজন মানুহৰ সন্তান বুলি ক'বলৈ নিজৰে লাজ লাগিছে। তো মই যদি এইটো কথা দবাই ৰাখিলোঁ হয়, নিজৰ মনত নক'লোঁ হয়, তেতিয়া মই মানে জীৱনত নিজকে ক্ষমা কৰিব নোৱাৰিলোঁ হয় ক'ব গ'লে। কাৰণ তেওঁলোক নিমাত জীৱ, ক'ব নোৱাৰে, আমাৰ ওপৰতে নিৰ্ভৰ হৈ থাকে। আমি ভাত দিলে খাব, আমি ভাত দিলে নাখায়। তেওঁতো ইমান ইণ্টেলিজেণ্টো নহয় যে মানুহক গৈ ক'ব, কাৰণ তেওঁলোকৰ মুখৰ মাত নাই, ক'ব নোৱাৰে। তেনেকুৱা নিচিনা এটা জীৱৰ ওপৰত যিটো মানে নিৰ্যাতন চলালে, তাত মানে আমি নিজকে ৰখাব নোৱাৰিলোঁ। আগতেও বহুত নিৰ্যাতন দি আহে আমাক, বহুত পৰ স্ত্ৰীৰ লগত তেওঁৰ মানে সম্পৰ্ক, ভাইটিক, মোকে, মাক সৰুৰ পৰা বহুত নিৰ্যাতন দিলে, মানসিক, শাৰীৰিক। আৰু আমি এনেকৈ কিবা হেৰি ক'ব গ'লে, আমাৰ কথাখিনি যদি প্ৰশাসনক বা এনেকৈ দিওঁ ক'ব গ'লে আমাক ভাবুকি দিয়ে। কিন্তু আচ্ছা, কিমান দিনৰ কাহিনী মানে আগৰ পৰা? তুমি এটা শব্দ কৈছা পৰ স্ত্ৰীৰ লগত, সেইখিনি আমি সৰুৰ পৰা দেখি আহিছোঁ। কিন্তু যেতিয়ালৈকে আমি ডাঙৰ হৈছোঁ, ধৰি লওক, সেইখিনি কথা আমি ইগন'ৰটো কৰিব নোৱাৰোঁ। নগাঁও 2018ত কেছ এটা হৈছিল তেওঁ, তাতো আমি মানে লজ্জিত, কি ক'ব, এনেকুৱা নিচিনা এটা মানুহ। কিন্তু তাৰপৰা ওলাই আহি আমি তেওঁ অলপ কিবা এটা শিক্ষিত বা ভাল হ'ব, জ্ঞান ল'ব বুলি ভাবিছিলোঁ। মানে ক্ষমা কৰা নাছিলোঁ, তেওঁ কিবা এটা আশা কৰিছিলোঁ যে মানুহজন লাজ পাই অলপ ভাল হ'ব পাৰে। কিন্তু নাই, আমাক ঘৰত আহিব নিদিয়ে, ভাইটিকে মোকে গুৱাহাটীত পঠাই পঢ়াৰ হেৰিত বাধ্য কৰি পেলাই বাহিৰত যাবলগীয়া হৈছে। ঘৰত শান্তি নিদিয়ে আমাক তাতো থাকিব শান্তি নিদিয়ে, ঘৰত আহিবও শান্তি নিদিয়ে। কাৰণ আমি ঘৰত আহিলে তো এইবিলাক কাৰ্যকলাপ কৰিব নোৱাৰিব। কেমেৰা ফিটিং কৰা কথাটো কোনে ক'ব? তুমি ক'বা নে মা ক'ব নে ভাইটি? আপুনি ক'ব। অ'কে, কৈছোঁৱে যে সেইটো কেমেৰা ফিটিং কৰা হৈছিলে। ফিটিং কৰি কি কৰিব খুজিছিলে মই জানিব খোজোঁ। আমাৰ ওপৰত অত্যাধিক অত্যাচাৰ বৰ্তমান হৈ আছিলে। বৰ্তমান বহুত হৈ আছিলে। 2-3 মাহ ধৰি আগতকৈ মানুহটো বেছি এগ্ৰেছিভ, মানে ভাবিব নোৱাৰা এটা পৰিৱেশত আমি পাই আছিলোঁ। আগত কেনেকুৱা আছিল? আগতো মাৰপিট কৰে, পৰস্ত্ৰীৰ লগত সম্পৰ্ক সেইবোৰ ঘৰত আনিও কৰে। আমি জাষ্ট ঘৰৰ পৰা অকণ ওলাই যাব লাগে বা কিবা এটা কামত, হয়তো নগাঁও গুৱাহাটী কেতিয়াবা এটা মন্দিৰ দৰ্শনৰ কাৰণেও গৈছোঁ কিবা, তেতিয়া আনি তেওঁলোকে এনেকুৱা কৰে। আমি অন দ্য স্পট পাইছোঁ, কিন্তু সন্মান ল'ৰা ছোৱালীৰ খাতিৰত কেতিয়াও প্ৰকাশত আনিব দিয়া নাই কথা। ফাৰ্ষ্ট টাইম আপোনালোকে কৈছে ন কেমেৰাৰ আগত? ফাৰ্ষ্ট টাইম ইমানখিনি খুলিছোঁ, আজি মুখ খুলিছোঁ। তাৰপিছত গৈ তেনেকুৱা কৰি থাকে। কিন্তু বৰ্তমান পৰিৱেশটো অতি ঘৃণনীয় হৈ গৈছিলে। ঘৰত আমাক আহিব নিদিয়ে, মোক কয় তই আহিলে কাটি পেলাম। ক'ত থাকে আপোনালোক? ল'ৰাৰ পঢ়োৱা ক্ষেত্ৰত আমাক গুৱাহাটীত পঠাই থৈছে। তাতে ডাঙৰটো কি পঢ়ি আছে? ডাঙৰটো এনিমেশ্যনৰ ক'ৰ্চ কৰি আছে। তেওঁ ক্লাছ 12। হয়। আপোনালোক ক'ত থাকে? মই বৰ্তমান গুৱাহাটীত থাকোঁ। হয়। আৰু গুৱাহাটীত যে থাকে তাতে থাকিব দিয়ে? তাতে থাকিব দিয়ে, আহিব নিদিয়ে। কিন্তু আমাৰ কুকুৰজনীৰ কথা গমেই পায়, মানে তাইৰ খাতিৰত মানে ইমান মনত পৰে। আৰু নিজৰ ঘৰখনৰ প্ৰতি কাৰো মনত নপৰে। আমি আহোঁ, কিন্তু আমাক বহুত সেই যিকেইদিন থাকোঁ বহুত টৰ্চাৰ কৰে। তাৰপিছত মাজতেতো দা বনাই আনি মোৰ ডিঙিত ৰাখি কৈছে তই একদম ঘৰত নাহিবি দেই, তোক মই সহ্য কৰিব নোৱাৰোঁ। কিয়?
তেওঁৰ এইবোৰত মানে পৰস্থিৰ ঘটনাবোৰত যে মই প্ৰতিবাদ কৰোঁ ইমান দিনে, তাৰ কাৰণে তেওঁ মোক দেখিবই নোৱাৰে। কেনেকুৱা প্ৰতিবাদ হৈছে ইয়াৰ আগলৈকে? মানে যিহেতু ঘৰত তেনেকুৱাকৈ তেওঁ স্ত্ৰী যেতিয়া আনে, আমি প্ৰতিবাদ কৰোঁ, তুমি এনেকুৱা নকৰিবা হেন তেন, তাৰপিছত নাই তেখেতে নামানে, এনেকুৱা কণ্টিনিউ কৰি থাকে। অনলি আমাৰ মাজত কাজিয়া হয় পৰস্থিৰ লৈ পেলাই। তাৰপিছত তেওঁ এজনৰ লগত হ'লে মই কিবা এটা ভাবিলোঁ হয়, একাধিক মই মৰিগাঁৱৰ এনেকুৱা ভাল মানুহৰ নাম কিছুমান ফ'কাছত আনিব পাৰিম যদি কোনোবাই বিচাৰে। তেওঁলোকৰ পৰ্যন্ত হিষ্ট্ৰী মোৰ তাত আছে, ৰেকৰ্ড আছে নেকি? ফোনত কথা কোৱা, কেনেকৈ কি কৰে সেইখিনিতো মানুহে বুজি পায় নহয়। নাম নকলেও কি চেক্টৰত, বিজনেছ, পলিটিক্স? তুমি আহিবা, মই ৰেডি আছোঁ, এনেকুৱা মানে এইটো বিষয়ত যিখিনি কোন মানুহ মানে পলিটিক্সৰ মানুহ নে বিজনেছমেন? মানে লেডিবোৰৰ কথা কৈছোঁ। তাকে কৈছোঁ, মানে লেডিবোৰ কি কামত জড়িত বোলে, চাকৰিয়াল নেকি নে কিবা এয়া পলিটিক্স নহয় আপোনাৰ, মানে বেংকৰ কালেকশ্যন আৰু তেনেকুৱা টাইপৰ বেংকৰ কালেকশ্যন বুলি কৈছোঁ। তাৰপিছত তেনেকুৱা পাওঁ, সেইবোৰ দেখালে আৰু উল্টা মাৰে। তেওঁ জানে যে মোক ডমিনেট কৰি ৰাখিলে মানে তেওঁ কথাবোৰ ভাইৰেল নকৰিম, ওচৰ চুবুৰীয়াক নক'ম, সেইকাৰণে মই কোনদিন কোৱা নাই। যিহেতু এইবোৰ কথা ক'লে নিজৰ লাজ লাগে, ল'ৰা ছোৱালীয়ে শুনা পালে কি ক'ব। মই ইমান দিন সহ্য কৰি আহিছোঁ। তাৰপিছত গৈ এতিয়া অত্যাধিক অত্যাচাৰ হৈ গৈছিলে, তেওঁ মোক ফ'ৰ্চ কৰি আছে ডাইভৰ্চ লাগে বুলি। আপোনাক ফ'ৰ্চ কৰি কিমান দিন? 2-3 মাহমান আগৰ পৰা ফ'ৰ্চ কৰি আছে মোক ডাইভৰ্চ দিব লাগে, বহুত ফ'ৰ্চ কৰি আছে। তাৰপিছত মই ক'লোঁ, চোৱা তোমাৰ এতিয়াতো 54 ইয়াৰ্ছ হ'ল, মোৰ 44 হ'ল, আছোঁ দূৰত বা কিবা, ডাইভৰ্চৰ ইয়াত কি কথা আছে, ল'ৰা ছোৱালী মানুহ কৰাটোহে আমাৰ এতিয়া উদ্দেশ্য হ'ব লাগে। তাৰপিছত তেনেকুৱাকৈ তেওঁ আহিলে অত্যাধিক অত্যাচাৰ কৰে, মাজতে ডিঙিত থৈ কাটিব গৈছে, তই একদম নাহিবি। তাৰপিছত মই ভাবিলোঁ তেওঁ কিবা এটা বিশেষ এটা ভাবিছিলোঁ, কিবা ষড়যন্ত্ৰ বা কিবাত লিপ্ত হৈছে, কিবা এটা আছে যিটোৰ বশীভূত তেওঁ হৈছে, কিবা এটা ভাবিছিলোঁ। নাই তেনেকুৱা ভবা নাই যে কাৰ ট্ৰেপত পৰি তেওঁ আমাক অত্যাধিক অত্যাচাৰ কৰি আছে, কাৰণ অত্যাচাৰ কৰিছিল কিন্তু এতিয়া মানে সীমা চেৰাই গৈছিল। তেওঁ মোক কয়, তোক মাৰি মই জেলত যাব পাৰোঁ, মোৰ বেল কৰা মানুহ আছে, মই জেল এবাৰ খাই আহিছোঁ, এতিয়া জেল যাবলৈ ভয় নকৰোঁ। মানে তেওঁ এটা তেনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ কৰি থাকে সদায়। তাৰপিছত গৈ তেনেকুৱা যেতিয়া হৈ গ'ল, মই ভাবিলোঁ কি কৰোঁ, তেওঁৰ মানে ভিতৰুৱা হিষ্ট্ৰীটো মই কেনেকৈ জানো। কিবা এটাতো মোৰ ঘৰত হয় যাৰ কাৰণে তেওঁ এতিয়া ইমান বেছি অভাৰ এগ্ৰেছিভ হৈ গৈছে। তাৰপিছত মই ভাবিলোঁ কিবা এটা কৰি তেওঁৰ বস্তুবোৰ মই চাব চেষ্টা কৰাচোন, কিবা এটা পাওঁ নেকি, সমাধান পাওঁ নেকি। মোৰ উদ্দেশ্য আছিলে এইটো। তাৰপিছত মই ল'ৰা ছোৱালীক কাকো অৱগত কৰা নাই, কাৰণ সিহঁতে বেয়া পাব ন। এই যিটো কেছ মানে যিটো আপুনি কেমেৰা ফিটিং কৰা কথাটো কোনেও নাজানে। তাৰপিছত মই কৰিলোঁ কামটো। কৰাৰ পিছত প্ৰথমতে তেওঁ কথা কাৰ লগত কয় বা ভিডিঅ' কল কাৰ লগত কৰে সেইবোৰ কেপচাৰ হ'ল, ঠিকে আছে। তাৰপিছত দুজনী স্ত্ৰী, কিমান দিন ৰেকৰ্ডিং কৰিছে? 15 দিন কিবা এটা হ'ব, ডেটটো চালে ওলাই যাব। ষ্টাৰ্টিঙৰ পৰা আজিৰ তাৰিখলৈকে 15 দিন। কেমেৰাটো বাৰু এতিয়া নাই, সেইখিনি জাষ্ট কৈছোঁ যে মানে এই কথাখিনি ওলোৱা বেছি যে আমাক অত্যাধিক অত্যাচাৰ কৰি আছে, কাৰণ অত্যাচাৰ কৰিছিল কিন্তু এতিয়া মানে সীমা চেৰাই গৈছিল। তেওঁ মোক কয়, তোক মাৰি মই জেলত যাব পাৰোঁ, মোৰ বেল কৰা মানুহ আছে, মই জেল এবাৰ খাই আহিছোঁ, এতিয়া জেল যাবলৈ ভয় নকৰোঁ। মানে তেওঁ এটা তেনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ কৰি থাকে সদায়। তাৰপিছত গৈ তেনেকুৱা যেতিয়া হৈ গ'ল, মই ভাবিলোঁ কি কৰোঁ, তেওঁৰ মানে ভিতৰুৱা হিষ্ট্ৰীটো মই কেনেকৈ জানো। কিবা এটাতো মোৰ ঘৰত হয় যাৰ কাৰণে তেওঁ এতিয়া ইমান বেছি অভাৰ এগ্ৰেছিভ হৈ গৈছে। তাৰপিছত মই ভাবিলোঁ কিবা এটা কৰি তেওঁৰ বস্তুবোৰ মই চাব চেষ্টা কৰাচোন, কিবা এটা পাওঁ নেকি, সমাধান পাওঁ নেকি। মোৰ উদ্দেশ্য আছিলে এইটো। তাৰপিছত মই ল'ৰা ছোৱালীক কাকো অৱগত কৰা নাই, কাৰণ সিহঁতে বেয়া পাব ন। এই যিটো কেছ মানে যিটো আপুনি কেমেৰা ফিটিং কৰা কথাটো কোনেও নাজানে। তাৰপিছত মই কৰিলোঁ কামটো। কৰাৰ পিছত প্ৰথমতে তেওঁ কথা কাৰ লগত কয় বা ভিডিঅ' কল কাৰ লগত কৰে সেইবোৰ কেপচাৰ হ'ল, ঠিকে আছে। তাৰপিছত দুজনী স্ত্ৰী, কিমান দিন ৰেকৰ্ডিং কৰিছে? 15 দিন কিবা এটা হ'ব, ডেটটো চালে ওলাই যাব। ষ্টাৰ্টিঙৰ পৰা আজিৰ তাৰিখলৈকে 15 দিন। কেমেৰাটো বাৰু এতিয়া নাই, সেইখিনি জাষ্ট কৈছোঁ যে মানে এই কথাখিনি ওলোৱা বেছি যদি আজি হোৱালে 15 দিনৰ বেছি হ'ব যদি কওঁ, কিন্তু কেমেৰাটো এইটো হেৰি কৰা নাই কাম হোৱাৰ পিছত। তাৰপিছত মই দেখিলোঁ যে দুজনী স্ত্ৰী পালোঁ এসপ্তাহত, সেইখিনিও মোক কাকো কোৱা নাই। দেখিলোঁ মোৰ চিনাকিৰ ভিতৰতে পৰিছে, তাৰ পিছতো মই কাকো কোৱা নাই, যিহেতু এইটো লজ্জাজনক কথা। ল'ৰা ছোৱালীকতো মই ক'বই নোৱাৰোঁ, আৰু কেমেৰা ফিটিং কৰাৰ কথা ক'লে ল'ৰা ছোৱালীও অকণ লাজ পাব। মানে চব ৰেকৰ্ড আছে যি চিনাকি ওলাইছে? হয়। এতিয়াও আছে আপোনাৰ তাত?
আছে 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 তাৰপিছত এদিন দেখিলোঁ তেওঁ কাৰোবাক মানে মাতি আছে, আহিবি নেকি, কোনো আহিব ৰাজি নহ'ল। তেতিয়া মোৰ কুকুৰজনীক মাতি আছে। মই মানে ইমান তললৈ মোৰ ধাৰণাই, মই চাই আছোঁ লাইভত। তাৰপিছত যেতিয়া তাইক বেডত উঠাই লৈছে তেতিয়া মোৰ কঁপনি উঠি গৈছে। মই যেতিয়া লাইভ চাই আছোঁ, মই য'ত থাকোঁ তাৰপৰা, তেতিয়া মই চিঞৰি চিঞৰি কান্দিছোঁ, হে ভগৱান তুমি মোক কি দেখাই আছা? মই কি একো তেনেকুৱা মোৰ চাব উদ্দেশ্য নাছিল। কিবা ঘৰত কি থাকে মই সেইখিনিহে চাব বিচাৰিছিলোঁ, কিন্তু মোৰ কুকুৰজনীৰ লগত কি কৰি আছে মই চিঞৰি চিঞৰি খালি তেতিয়া কান্দিছিলোঁ, বহুত কান্দিছিলোঁ যে হে ভগৱান ৰক্ষা কৰা, তাক কি হৈ আছে। এইখিনিতো মই এক্সপেক্ট কৰাই নাছিলোঁ কেতিয়াও। এইটোতো মোৰ মানে চিন্তাধাৰাৰ ভিতৰতে নাছিলে মই এনেকুৱা এটা মানে ইমান পৈশাচিক বস্তু এটা যে চাব পাম। তাৰপিছত এইটো আপুনি কুকুৰজনী আগৰ পৰা হৈ থাকে বা হৈ আছিল বুলি একো গম পোৱা নাছিল? আপুনি সেইটো ধৰিব সেইটো ভাবি পেলাই কোনো উদ্দেশ্যই নাছিলে মোৰ ওপৰত। হ'ল কি আপুনি বহুত এগ্ৰেছিভ ব্যৱহাৰ কাৰণে এগ্ৰেছিভৰ আঁৰৰ ৰহস্যটো জানিবলৈ বা ঘৰখনত কি চলি থাকে মই নাথাকা অৱস্থাত, সেইখিনি জাষ্ট ঘৰখনৰ নিৰীক্ষণৰ কাৰণে মই কেমেৰাটো মানে চাব বিচাৰিছিলোঁ, কৰিছিলোঁ কামটো। কিন্তু তাতে স্ত্ৰী দুজন পালোঁ, সেইখিনিও মই কাকো কোৱা নাই আজিলৈকে। কিন্তু সেই মোৰ কুকুৰজনীৰ কি ভুল আছিলে? তেতিয়া মই মানে থাকিব নোৱাৰিলোঁ। মই চিঞৰি চিঞৰি কান্দিছোঁ। মই পাগলৰ নিচিনা NGO বিচাৰিছোঁ, গুৱাহাটীত হয় বিচাৰিছোঁ। তাৰপিছত যেতিয়াই মই NGO পাই গৈছোঁ, তেওঁলোকক দি দিছোঁ যে মোৰ ছোৱালীজনীক বচাওক। যিহেতু মই তাক মা বুলি মাতোঁ, জেচি মা বুলি মাতোঁ। অঁ জেচি মা মই মা বুলি মাতোঁ, এওঁলোকে জানে। অঁ মা মাতোঁ। আপুনি কৈছে যে বহুত আগৰ পৰা টৰ্চাৰ, মানে আপোনালোকৰ লগত টৰ্চাৰ হয় বুলি কৈছে। মাহ নে বছৰ নে কি? মই বিয়া হৈছিলোঁ 97ত। বিয়া হোৱাৰ ধৰক 6 মাহ পিছৰ পৰাই তেওঁৰ পৰস্ত্ৰীৰ লগত সম্পৰ্ক। তেতিয়া পৰাই মই বিয়া হোৱা, মোৰ ভালপোৱা বেছিদিন নাছিলে। যিহেতু প্ৰথম ভালপোৱা মানে মানুহবোৰ কেনেকুৱা থাকে গমেই পাই চাগে আপোনালোকে। ভাল পাইছোঁ, আহিলোঁ, কিন্তু ধৰক 6 মাহ পিছত তেওঁ যে এটা চৰিত্ৰহীন মানুহ মই তেতিয়া গম পাইছিলোঁ। কিন্তু আমাৰ মানে ফেমিলি মানুহবোৰ এনেকুৱা, বিয়া হোৱাৰ পিছততো ছোৱালীবোৰক ছাপৰ্ট নকৰে। তেনেকুৱা এটা ক্ষেত্ৰত গৈ মই এবাৰ ডিভ'ৰ্চ ফাইলো কৰিছিলোঁ, কিন্তু কোনোৱে মোক ছাপৰ্ট নকৰাৰ কাৰণে মই ডিভ'ৰ্চটো তেতিয়া নল'লোঁ। তেতিয়া মই য়ং আছিলোঁ, মোৰ ল'ৰা ছোৱালী সৰু আছিলে, তেতিয়া ডিভ'ৰ্চৰ কথাটো মিলিছিলে। কিন্তু এতিয়া তেওঁ মোৰ পৰা ডিভ'ৰ্চ বিচাৰে। তেওঁ এতিয়া যেতিয়া দোকান খুলি লৈ পেলাই তেওঁ মানে পইচাৰ মুখ দেখিছে বা কিবা এইবোৰ ৰাজনৈতিক কিবা পলিটিকেল ক্ষমতা পাইছে, তেওঁ মানে সম্পূৰ্ণ উল্টা হৈ গৈছে মানুহজন। আৰু তেওঁ প্ৰচাৰ কৰে মই কৰা বুলি। মই যিটো বৰ্তমান ঘটনা হ'ল সেইটো কিবা প্লেনিং আছে নেকি? সেইটো প্লেনিঙত পৰে নেকি আপোনালোকে কওকচোন? সেইটোতো প্লেনিঙত নপৰে। মুঠতে এই বৰ্তমান যিটো ঘটনা, বৰ্তমান যিটো আমি দেখিছোঁ, তাৰ আগতে আপুনি ঘৰখনত কি কি কাৰ্য চলে, কোন মহিলা আহে সেইটো ধৰিব গৈছে। হয়, মহিলা যে আহিছে সেইটো ৰেকৰ্ড হৈছে। হয়, মই ধৰাৰ উদ্দেশ্য নাছিল। মানুহজনৰ অত্যাধিক অত্যাচাৰ যেতিয়া হৈছে, ঘটনাটো উৰৰ কাহিনীটো কি জাষ্ট চাবলৈ, ঘৰখনত নিৰীক্ষণ কৰিবলৈ মই জাষ্ট কেমেৰাটো ইউজ কৰিছিলোঁ। কিন্তু তেনেকুৱাকৈ মই 2জনী তিৰোতা পালোঁ। 2জনী তিৰোতাৰ ৰেকৰ্ড এতিয়াও আপোনাৰ হাতত আছে? তাৰপিছত এই তিৰোতাখিনিৰ কথাও মই গোপনে ৰাখিলোঁ, কাকো জানিব নিদিলোঁ। মানে কাৰণ এইবিলাক হৈও থাকে, সেইবোৰ হৈ থাকে, সেইবোৰ উলিয়াব গ'লে নিজৰ ল'ৰা ছোৱালীৰ মান সন্মান যাব। কিন্তু সেই কুকুৰজনীক যেতিয়া মাতি তেওঁ অপকৰ্ম কৰা ষ্টাৰ্ট কৰিলে, সেইখিনিত মই কেনেকৈ সহ্য কৰিম? কেনেকৈ? মইতো মানুহ না। আৰু সেই কুকুৰজনীক মই নিজে হাতে ডাঙৰ কৰি 2.5 বছৰ পালিছোঁ। তেনেহ'লে সেই কুকুৰজনীক মানে বোবা জীৱটোৱে ইমান যে কষ্ট সহ্য কৰি আছিলে, তাই হয় যদি মই আজি মাত নামাতোঁ। মই নিজৰ জীৱনৰ কাৰণে কোনদিন মাত মাতা নাই, ইমান দিন টৰ্চাৰ হৈ আছোঁ। কিন্তু কুকুৰজনী একো বুজি নাপায়। সেই যে ভগৱানে মোক সেইখিনি সাক্ষী বনালে, মই যদি আজি প্ৰতিবাদ নকৰোঁ তাইৰ হৈ, মই জীৱকুলত পৰিম নে কওকচোন? ময়োতো তাৰ সহভাগী হ'লোঁ বুলিয়ে ভাবিম নিজকে। অবলা জীৱটোৰ কি দুখ আছিলে? আৰু মইতো ভবা নাছিলোঁ যে কেমেৰাত এনেকুৱা এটা দৃশ্য বন্দী হ'ব বুলি। সেইখিনি কাৰণেতো মই কেতিয়াও প্ৰস্তুত নাছিলোঁ। কিন্তু সেইখিনি কেপচাৰ হোৱাৰ পিছতে আগৰ দৃশ্যখিনি মই ইগন'ৰ মাৰি দিছোঁ। চিম্পুল কথা, তাৰ লাইফ ষ্টাইলটো। কিন্তু সেই কুকুৰজনীৰ লগত এদিন নহয়, 2 দিন নহয়, তেনেকুৱাকৈ হৈছে। মই যদি কেইদিন পাইছে আপুনি? মই 2 দিন পাইছোঁ। মানে বেক টু বেক নে? অঁ, এদিনৰ গেপছত বা 2 দিনৰ গেপছত পাইছোঁ। তাত ধৰি লওক মই এটা কৈছোঁ, আজি হৈছে নহয়, কাইলৈ হৈছে নে পিছদিন? তাৰ পিছদিন এদিন বা 2 দিনৰ গেপছ এটা আছে। কিবা মাজত আৰু মহিলা কোনোবা সোমাইছে নেকি? মাজত এদিন মহিলা এটা সোমাইছে। মানে বেক টু বেক এই ফিজিকেল যিটো ৰিলেশ্যনশ্বিপ আমি যদি কওঁ, সেইটো চলিয়ে থাকে। কিন্তু মই এই 2গৰাকী মহিলা আহিয়ে থাকে নেকি?
যিখিনি সিহঁতৰ কথা বাক্য শুনিলোঁ, মহিলা দুগৰাকী ৰেগুলাৰ আহা, কাৰণ যিটো শব্দ কৈছে সেইটো মই পিছত কৈ আছোঁ, যে মোৰ ঘৰখনত সিহঁতে চিনি পায় কোনটো ৰুমত কি আছে, তেনেকুৱাকৈ মানে এটা শব্দ কৈছে। সেইখিনিতে মই গম পাইছোঁ যে হ'ল বাথৰুম থকা ৰুমটোলৈ যাওঁ ব'লা। এইটো কোনে ক'ব? বাথৰুমটো মোৰ ক'ত আছে বাহিৰা মানুহ এজনে জানিব নেকি? নাজানে। সেইজনী আমাৰ হয়, পিছত মই গম পালোঁ আমাৰ মৰিগাঁৱৰে হয়, তেওঁৰ দোকানৰ ষ্টাফ হয়, গম পালোঁ। পিছত যিজনী আগত আহে তেওঁৰ মাহীয়েকৰ জীয়েক হয়, গাঁৱৰ হয়। মই সেইকাৰণে এটা বাক্য কৈছিলোঁ যে কেঁচু খান্দিব খুজিছিলে। কেঁচুটো এইটোৱে যে ঘৰখনত সেই যে হঠাৎ এগ্ৰেছিভলি বোলে দাখন লৈ, হয়নে, দাখন লৈ ডিঙিত থৈ পেলাই কৈছে যে আৰু আহিব নালাগে, নহ'লে মই কি কৰিম, মাৰি পেলাম। মই মাৰ্ডাৰ কৰিব ভয় নাখাওঁ, মই আগতে জেল খাই আহিছোঁ, মোৰ জেলৰ প্ৰতি কোনো ভয় নাই, মোৰ বেল দিয়া মানুহ এভেইলেবল আছে, এনেকুৱাকৈ কয়, আমাক ডমিনেট কৰি ৰাখে। আপোনালোকৰ বেল মানে কিবা এটা হ'লে হেৰি কৰা উকিল চুকিল আছেনে? মই কাৰো প্ৰশাসনৰ কাষ চাপা নাই। আজি যিটো ঘটনা, আপোনালোকৰ পইচা আছে? পইচাটো নাই ক'ব গ'লে, কাৰণ আমাৰ এক্সট্ৰা ইনকাম নাই। যদি সহায় কৰা মানুহ এতিয়া কোন আছে এই বিপদত? কোনো নাই বৰ্তমান সহায় কৰিবলৈ। যদি কাইলৈ তেওঁ ওলাই আহে তেনেহ'লে কাইলৈ ইয়াতে থাকিব? তেওঁ ক'ত থাকে সেইটো বাৰু মই নাজানো। আপোনালোক ক'ত থাকিব? এতিয়া আমাৰ ছেফটিৰ কাৰণে ঘৰখনৰ পৰা দূৰত থাকিব লাগিব অলপ, আৰু উপায় নাই। ভাইটি কিবা ক'বা? তোমাক সোধাই নাই। মোৰ বিশেষ তেনেকুৱা একো ক'বলৈ নাই। মই কিন্তু দেউতাৰ এই ৰূপটো ইমান য়ঙত পোৱা নাছিলোঁ। সৰু থাকোঁতে মই ভাবিছিলোঁ দেউতা বহুত ভাল মানুহ বোলো, বহুত মৰম কৰিছিলোঁ। মোক এতিয়া যি হৈ আছে দেখি পেলাই লাগে দেউতাটো বহুত বেছিয়ে পৰিৱৰ্তন হৈ গৈছে। মানে গেপটো বহুত ডাঙৰ, বহুতেই বেছি ডাঙৰ। যেনেকুৱা চেঞ্জ হৈছে, মই যেনেকুৱা সৰু থাকোঁতে পাইছিলোঁ, 7-8 বছৰমান থাকোঁতে তেতিয়া, আৰু বহুত সৰু বয়সতে মই এইবোৰ দেখিছোঁ, বুজিছোঁ। একো মাত মাতিব নোৱাৰোঁ, মানে বিশ্বাস নকৰে না কোনেও। মোৰ লগ বন্ধুও নাই তেনেকুৱা মই ক'ব পাৰোঁ যাতে। অকলশৰীয়া মই, ট্ৰাষ্ট নকৰোঁ মই কাকো বাৰু। কিয় অকলশৰীয়া? নাই মানে আজিকালি জেনেৰেশ্যনটো কেনেকুৱা আপুনি জানে না, শ্লেংছ ইউজ কৰে টু লুক কুল, তেনেকুৱা বেলেগৰ ইনচিকিউৰিটিবোৰ জোক বনায় তেনেকুৱা। সেইকাৰণে মই আঁতৰি থাকোঁ মানে বেলেগৰ পৰা। তুমি লোনলি থাকা? ভাল লাগে তোমাৰ লোনলি থাকি? নালাগে, কিন্তু থাকিব লাগে, উপায় নাই। আৰু ঘৰৰ পৰা কি দাদা আছে, খালী মায়ে আছে ছাপোৰ্ট কৰিবলৈ, লোনলিনেছটো মানে ফিল আপ কৰিবলৈ। দেউতাও নাই। আৰু দেউতাওতো এইবিলাক দেখিছে, অসংখ্যত কামত লিপ্ত হৈ থাকে, আমাক সময় নিদিলে, বেলেগক সময় দিয়ে, এইবিলাক হেৰি কৰিলে। যিটো পিতৃ প্ৰেম সেইটো কেতিয়াও নাপালোঁ। কিন্তু আপোনালোকে হয়তো দেখি বহুত মানুহে মোৰ লগ সংগ চবেইটো কয় তোৰ দেউতা অমুক আছে, তই এইটো কৰিব পাৰ, সেইটো কৰিব পাৰ, কিন্তু মই তেতিয়া চুপ হৈ যাওঁ। কিন্তু বিশেষ কথাখিনি ক'ব মন যায়, ক'ব নোৱাৰোঁ, কাৰণ চবেইতো জুতি ল'ব বিচাৰে। মই ক'লোঁ কিবা এটা কথা, ধৰি লওক তেওঁ গৈ বেলেগক কৈ আৰু জুতি ল'ব, এইবিলাক কথা ভাবি কাকো একো নকওঁ, নিজৰ মাজতে চব দবাই ৰাখোঁ। তেনেকৈ কৈ জীৱনটো গৈ আছিল যেতিয়ালৈকে এইটো ইনচিডেণ্টছ নহয়। তুমি এতিয়া এইটো চাই বহুত দুখ পাইছোঁ, বহুত নাম ফিল কৰি আছোঁ মই, একোৱে ফিল কৰিব পৰা নাই তেনেকুৱা অৱস্থা। কি ফিল কৰিছা? নাম টাইপৰ, মানে একো মানে দুখ লগা নাই, সুখ লগা নাই, তেনেকুৱা টাইপৰ, পূৰা মানে খঙেৰে ভৰ্তি, আৰু তেনেকুৱাই আৰু। খোৱা বোৱা কৰিছা নাই? খোৱা বোৱা কৰিছোঁ যেনে। এইবিলাক ঘৰত যে এইবিলাক ক'লে মা আৰু দাদাই, এনেকুৱা চিটুৱেশ্যন হৈ থকা দেখিছা? দেখিছোঁ। আৰু ইমান কিবা হোৱাৰ পিছতো মই ডিচাইড কৰিছিলোঁ যে মই দেউতাক মানে ভাল পোৱাৰ চেষ্টা কৰিম। এবাৰ এনেকুৱা হৈছিল, বহুত বেয়া কাজিয়া হৈছিল, মই দেউতাক কৈছিলোঁ যে তুমি যদি ল'ৰা ছোৱালীক কেয়াৰ কৰিব নোৱাৰা, ল'ৰা ছোৱালীক কিয় জন্ম দিছা? মোৰ নিজৰে বহুত ৰিগ্ৰেট হৈছিল। দেউতাই কিন্তু এই কথাষাৰৰ উপযুক্ত, তাৰপিছতো মই নিজক দোষী দেখাইছোঁ, চব ভুল মোৰ, মই বহুত ডাঙৰ পাপ কৰিছোঁ, দেউতাৰ তাত মই বহুত ক্ষমা কৰিছোঁ। দেউতাই এনেকুৱা পিছাচ কাম কৰাৰ পিছতো, কিন্তু দেউতাই আজিলৈকে বুজি নাপালে। দেউতাক মই ট্ৰাই কৰিছোঁ ভাল পোৱা, কিন্তু আৰু নোৱাৰোঁ মই এতিয়া। এইখিনিয়ে, দেউতাই আজিলৈকে বুজি নাপালে।
দেউতাক মই ট্ৰাই কৰিছোঁ ভাল পোৱা, কিন্তু আৰু নোৱাৰোঁ মই এতিয়া। এইখিনিয়ে। আপোনালোকে কথাখিনি অনুভৱ কৰিব পাৰিছে ন? পুত্ৰই ঠিক পুত্ৰই যিটো সুৰত কথাখিনি কৈছে, মোৰ এই সময়ত এতিয়া বেয়া লাগিছে, দুখ লাগিছে। আৰু সেই যে মৰি আছে, আমি মৰি থকাৰ ক্ষেত্ৰত কিন্তু আমি চবেই সহায় কৰি আছোঁ। মৰিগাঁও পুলিচে সহায় কৰিছোঁ। তেওঁলোক যে মৰি আছে, জীয়াবৰ কাৰণে ওচৰত যে চাপি গৈছিল, সহায় নাপালে। তেওঁলোকৰ টকা পইচা নাই, কিন্তু পুত্ৰ, ৱাইফ, আৰু কিছু কাহিনী আছে, কিছু কাহিনী আমি পিছৰ পৰ্যায়ত আহিম, যিটো অফলাইন শুনিলোঁ। এই কাহিনীখিনি আৰু কিছু কথা আমাক জনাব। গতিকে মই কৈছোঁ যে মৰিগাঁও পুলিচে যদি এওঁলোকক সহায় নকৰে, আল্টিমেটলি আমি পুলিচৰ ফালৰ পৰা আমি মানুহ মাৰি আছোঁ। ডাইৰেক্ট মানুহ মাৰা নাই, কিন্তু আমি পুলিচে মানুহ মাৰি আছোঁ। যে মৰিগাঁও পুলিচৰ হয়তো এইটো প্ৰথম আমি খবৰ শুনিছোঁ যে পুলিচৰ ওচৰত কোনোবাই ছেফটি ছিকিউৰিটিৰ কথা জানিব বিচাৰি যাওঁতে কোৱা হৈছে যে এইটো আমি একো ছল্ভ কৰিব নোৱাৰিম, ইয়াৰ কাৰণে আমি কোৰ্টলৈ যাব, আপোনালোক কোৰ্টলৈ যাব লাগিব। আজিৰ ডেটৰ আপডেট হয়নে? গৈছিল থানালৈ? হয়, মই থানালৈ গৈছিলোঁ। যিহেতু তেখেতৰ বেল হ'ব বুলি যেতিয়া শুনিলোঁ, বহুত ভয় খালোঁ। যিহেতু মানে বেল হ'ব বুলি শুনা পাইছে? হয়, অহাকাইলৈ বেল হ'ব বুলি শুনিছোঁ। তাৰপিছত মই গ'লোঁ থানালৈ, যে আমাক যিখিনি টৰ্চাৰ কৰে, মই ইমান দিনেতো লুকাই ৰাখিছোঁ, ডমেষ্টিক মানে প্ৰব্লেম বুলি, যিবোৰ সমাজৰ পৰা আমি কেতিয়াও ছাপৰ্ট পোৱা নাই, আৰু পুলিচকো কেতিয়াও আমি মানে সামাজিক মাধ্যমতো কোৱা নাছিলোঁ। তাৰপিছত মই গ'লোঁ যে থানাত অৱগত কৰাওঁ যে তেখেতটো আমাক এইবোৰ কৰিছিলে, যে আমাৰ বাইচান্স মোৰ যদি কিবা এটা প্ৰব্লেম আহি যায়, কোনোৱে যাতে ক'ব নোৱাৰে যে আমাক কেতিয়াও জনোৱা নাছিলে, মৰিগাঁও আৰক্ষীয়ে মৰিগাঁও আৰক্ষীক জনোৱা নাছিল বুলি যাতে তেওঁলোকে পিছলৈ ক'ব নোৱাৰে, সেইটো আশা কৰি মই গ'লোঁ। যোৱাৰ পিছত ক'লে কি OC ছাৰ নাই, তোমালোকে ৰ'ব লাগিব। মই কৈছোঁ ঠিক আছে, ৰ'লোঁ। তাৰপিছত তেওঁলোকে OC ছাৰক ফোন কৰিলে, কৈছে এই ডমেষ্টিক ভাইলেঞ্চ কেছ, ফেমিলি কোৰ্টত যাব দিয়া। তাৰপিছত মই ক'লোঁ মই বৰ্তমান ডমেষ্টিক ভাইলেঞ্চ লৈ অহা নাই, যিহেতু তেওঁ মুকলি আকাশৰ তলত কালি ওলাই যাব। আমাৰ ছিকিউৰিটি নাইকিয়া হৈ গৈছে, যিহেতু আমি ভুক্তভোগী, আমি মেণ্টেলি ফিজিকেলি টৰ্চাৰ হৈ আছোঁ। সেইখিনি আমি থানাত কৰিব বিচাৰোঁ অৱগত, যে কিবা ইন ফিউচাৰ কিবা হৈ গ'লে আৰক্ষী প্ৰশাসনে আমাক প্ৰটেকশ্যন দিব পাৰে বা কিবা এটা সহায় সহযোগ কৰিব পাৰে, সেইটো আশা কৰি মই আজি গৈছিলোঁ। কিন্তু মোক তেনেকৈ কৰি মানে নিৰাশা কৰি পঠিয়াই দিলে, কোনো ছাপৰ্ট কৰা নাই পুলিচ প্ৰশাসনৰ পৰা। যে এইখিনি তেওঁলোকে বুজালে যে OC ছাৰৰ অবিহনে আমি কোনো এজাহাৰ বা একো এপ্লিকেশ্যন নিলিখোঁ, তেওঁলোকৰ বোলে পাৰ্মিশ্যন নাই, উইদাউট OC, তেনেকৈ বুলি ক'লে। ওচৰত এইবিলাক হ'লে মানুহ মাত দিয়ে নাই? ওচৰ চুবুৰীয়া ঠিক নহয়, নিদিয়ে। নাই, চবে জানে। ওচৰ চুবুৰীয়াৰে তিৰোতা আহি ঘৰত সোমাই থাকে। ইয়াৰ ওচৰৰ তিৰোতা ইয়াত আহে? হয়, এইটো চাইডে ঘৰটোত। তুমিও জানা? গম পাওঁ, মই নিজে দেখিছোঁ। হা? দেখিছোঁ মই মানে ঘৰৰ পদূলিত কেতিয়াবা। তো তোমাৰ যেতিয়া মাৰধৰ কৰে, তোমাক মাৰধৰ কৰি পাইছে? মোৰ এদিন হৈছিল, মানে ক্লাছ 9ত থাকোঁতে হাফ ইয়াৰলি এক্সামৰ সময়ত ৰাতি মানে হঠাৎকৈ মোৰ ৰুমত সোমাইছিল পাইপ এটা লৈ। তুমি বেছি এগেইনষ্ট নকৰা নেকি? নকৰোঁ মই ইমান কথা কম। মই দেউতাক বুজোৱাৰ চেষ্টা কৰিছোঁ যে এনেকুৱা নকৰিবা বোলো, চান্স এটা দিয়া, ফেমিলিটো আমি ভাল কৰিব পাৰিম, চবে ভাল ৰিলেশ্যনশ্বিপটো ষ্ট্ৰং কৰিব পাৰিম বোলো। বুজি নাপালে আজিলৈকে দেউতাই। বুজাইছোঁ মই বহুতবাৰ বুজাইছোঁ। তুমি চৰি কৈ দিয়া? মোৰ কিবা ভুল হৈ যায়, বহুত বেয়া ভুল হৈ যায়, মই চৰি কওঁ। মোৰ চব ভুলখিনি মানো, মই লুকাই নাথাকোঁ। দেউতাক হিচাপে ল'ৰা ছোৱালীয়ে শ্ৰদ্ধা কৰে। ধৰক কেতিয়াবা যদি মুখেদি কিবা ওলাই যাওঁ, তাৰপিছত চৰি দিনটো ক'ব, পাপা মই এনেকুৱা নকৰোঁ। কিন্তু যিদিনাখনৰ পৰা এই ঘৰত অমানৱীয় পিশাচৰ কাণ্ডটো তেওঁ সংঘটিত কৰিলে, তেতিয়া ল'ৰা ছোৱালীয়ে সেই যে বাপেকক চৰি খুজিছিলে, সেইখিনি লৈও নিজে এতিয়া অনুতপ্ত কৰি আছে, গিল্টি ফিল কৰি আছে যে এই মানুহটোক আমি চৰি কৈ আমি মূৰতহে উঠালোঁ। তেওঁ নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবে। ভয় লাগে এতিয়া। কি কৰিম, আগতে ভাবিছিলোঁ কৰি চুপচাপ থাকিম, আমাৰ লগত যিটো নিৰ্যাতন হৈ আছে তাকে সহ্য কৰি আগুৱাই যাম। কিন্তু এতিয়া যিটো হৈছে সেইটো তাততো চুপ থাকিব নোৱাৰোৱে। কিন্তু এতিয়া ভয় লাগিছে, এই মানুহজন যদি ওলাই আহে কেনেবা কৰি, তেতিয়াহ'লে অকল আমাৰ হাৰ নহয়, গোটেই অসমৰ সমাজৰ হাৰ হ'ব।
যিহেতু তেওঁ ইমান কুকৰ্ম কৰি পেলাই যদি ওলাই আহে, তেওঁক দেখা পায় 10জন মানুহে আৰু সাহস পাব যে আমিও কৰিম। পইচা আছে ওলাই আহিম, চিনাকি আছে ডাঙৰ মানুহ ওলাই আহিম। আৰু এইটো হেৰি কৰি জীৱ জন্তু বা আমাৰ ভণ্টি বাইদেউ কোনো মানে সুৰক্ষিত নহয়। তাকে মাইকী মানুহটো এইটো আমাৰ সমাজত বা আমাৰ ভাইটি ভণ্টি তেনেকুৱাতো কোনো সুৰক্ষিত নহয়। এতিয়া আমাৰ এইটোৰ পৰা দেখিব পাইছে যে জীৱ জন্তু সুৰক্ষিত নহয়। কাৰোবাক অনুৰোধ কৰিব খুজিব যে ভাইটি তুমি তো কাৰোবাক চবকে সকলোকে সুধিছোঁ যে কাৰোবাক অনুৰোধ কৰিব খুজিব নেকি? এতিয়াতো এনেকুৱা লাগিছে যে পুলিচে সহায় কৰা নাই। তুমিও গৈছিলা থানাত? অনুৰোধ এটাই যাতে আমাৰ আগন্তুক দিনত যদি কিবা আমাৰ লগত দুৰ্ঘটনা হয়, আপোনালোক সাক্ষী আছে, আমি আইনৰ পৰা সহায় নাপালোঁ। তাৰ কাৰণে যাতে আপোনালোকে যিখিনি আজি আমাৰ কাৰণে কৰিলে সেইখিনি যাতে ৰাইজৰ মাজত যায়। পুলিচ প্ৰশাসন যে কিমান মানে ৰাইজৰ লগত আছে সেইখিনি যাতে সকলোৱে গম পায়। ৰাইজো সজাগ হওক, একতা আনক, মানৱতা আনক। একেখন সমাজত যেতিয়া আছোঁ আমাকো অকণ সহায় কৰক, তেতিয়াহে আমিও তেওঁলোকৰ বিপদত সহায় কৰিব পাৰিম। ৰাইজকে আবেদন কৰিছোঁ যাতে সকলোৱে মিলিজুলি থাকক। কাৰোবাৰ ঘৰত কিবা অসুবিধা হ'লে এইখন সমাজত যাতে কোনো কলংকিত নহয়, সকলোকে সুবিধাখিনি দিয়ক, সহযোগ কৰক। বস্তুবোৰ গাপ দি নথব আপোনালোকে। কোনোবাই বিপদত পৰিহে কাৰোবাৰ ওচৰত সহায় বিচাৰি যায়, সেই মানুহগৰাকীক যাতে কোনোবাই বিপদগামী কৰি নপঠায়, অসহায় অৱস্থাত যাতে সহায় নকৰি মানে পথভ্ৰষ্ট কৰি নিদিয়ে। আজি মোৰ যিখিনি অৱস্থা হৈছে বেলেগৰ লগত যাতে নহওক, মানুহ সজাগত হওক, সেইখিনিয়ে বিচাৰিছোঁ।